মই ভাবো যে বহুত ক্ষেত্ৰত প্ৰথম 5খনৰ ফালে আমি গৈয়ে আছো যেনেকৈ মেটাৰনেল মৰ্টেলিটিত নাও আৱাৰ পজিশন ইজ নাম্বাৰ 10 ফ্ৰম নাম্বাৰ 29 গ্ৰোয়িং ইকনমিত আমি নাম্বাৰ 1 এতিয়া বহুত ইণ্ডিকেটৰত আমি অলৰেডি 10খনৰ ভিতৰত আহি পৰিছো আপুনি গুজৰাটৰ লগতো ইকনমিক্যালি কম্পিট কৰিব নোৱাৰে আমি কবাত তেওঁলোক কবাত কিন্তু মেটাৰনেল মৰ্টেলিটি ইনফেন্ট মৰ্টেলিটি লিটাৰেসি এই যিমান ইণ্ডিকেটৰ আছে এখন সভ্য সমাজত এবাৰ যেতিয়া এছডিজি ৰিপৰ্ট আহিব আপোনালোকে দেখিব যে অসমৰ পজিশন উইল বি ইন দা টপ 10 গতিকে এতিয়া যিকোনো কথাতে যিকোনো মাৰ্কাৰতে এতিয়া অসম 10ৰ তলত যোৱা কেইটামান বছৰত যোৱাই নাই আৰু কাম কৰি থাকিলে আমি 5টাৰ ভিতৰত সোমাই যাম কিন্তু আমি যদি কওঁ যে গুজৰাট যিমান ধনী আমিও ধনী হ'ব লাগিব দ্যাট ড্ৰিম এটো কেতিয়াও ইণ্ডিয়া গৈ আমেৰিকাৰ সমান হ'ব নোৱাৰে দ্যাট ইজ বিকজ আমি যেতিয়া গ্ৰ' কৰিম তেওঁলোকো গ্ৰ' কৰি গৈ থাকিব কিন্তু তেওঁলোকৰো মেটাৰনেল মৰ্টেলিটি 10 হ'ব আমাৰো মেটাৰনেল মৰ্টেলিটি 10 হ'ব মেবি 9 হ'ব পাৰে এই কথাটো তাতো এতিয়া পৰেষ্ট পিপুলৰ সংখ্যা গুজৰাটত 7 আমাৰ 17 সো আমি নমাই আনি আমিও 7 কৰিব লাগিব গতিকে এতিয়া যদি আপোনালোকে টপ 10 বুলি বহুত মাৰ্কাৰত মাৰে তেৰা অসমৰ নাম টপ 10তে দেখা পাব ইন মেনি যে আজি আপুনি মই অলপ আগতে মাৰি আছিলো ইন্টাৰনেট অসমত কিমান ইউজ হয় যদি মই আছে মই কৈ দিছো আপোনালোকে আচৰিত হ'ব যে আমি যি ধৰণে মাৰ্কাৰ বিলাক ওলাব লাগে মই এই মাত্ৰ মানে পাৰ কেপিটা যদি ডেটা কনজামশনত যায় অসমৰ এতিয়া বহুত আমি অসম এতিয়া আমি বহুত ওপৰত আহি গলো কিবা কাৰণত ৰাতিপুৱা চাই আছিলো মই এতিয়া হেতু পাহৰি যাম মই পঠাই দিম যে মানে এতিয়া আপোনালোকে চাব এইবাৰ এনএফএক্সত আমাৰ ইন্টাৰনেট ইউজেছ এমং ওমেন 28% আছিল ইট rose up to 53% যে মহিলাই কিমান ইন্টাৰনেট ইউজ কৰে আইৰন ফলিক এসিড কনজাম্পশন ডিউৰিং প্ৰেগনেন্সি 18% আছিল 44% হৈ গ'ল যোৱা 5 বছৰত ওমেন অপাৰেটিং দেয়াৰ ওন বেংক একাউণ্ট এতিয়া আমাৰ মহিলাই বেংক একাউণ্ট অপাৰেট কৰে 91.7 নিজৰ বেংক একাউণ্ট নিজে অপাৰেট কৰে ওমেন উইথ 10 years schooling increased from 29 to 37%. Early marriage fell from 31.8 to 25.3. Teenage pregnancy 11.7 asil come down to 7.3. Giriyak hoinekor majot kajia Asomot asile 32%, now it is 16%. So etia Gujarato imanei pabo. All the markers, যিমান মাৰ্কাৰ্স আছিলে এই গোটেই মাৰ্কাৰ বিলাকত এতিয়া আমি দেশৰ আখাৰী ৰাজ্যবিলাকৰ দৰে আমি আগবাঢ়ি গৈ আছো আৰু মই ভাবো যে ইট ইজ এ মেটাৰ অফ টাইম আমি টপ 5 সময় লাগিব বাট টপ 10 উইল নট বি এ প্ৰবলেম বাই দ্য এন্ড অফ দিস 5 ইয়াৰ্স আমি তো টপ 10 তো সোমাই যাব পাৰিম মোবাইলৰ জিবি কনজিউম কৰে 14.9 GB আর অসমে কনজিউম করে 19 GB আৰু আমাৰ ওপৰত আছে হাৰিয়ানা আৰু কৰ্ণাটকা 21 একেবাৰে ওপৰত গুজৰাট 28 আৰু আমি আছো ইন 19 বাট কৰ্ণাটক বিং দা ইন্টাৰনেট ক্যাপিটাল অফ ইন্ডিয়া দে আর ইন 21 এন্ড নেক্সট ইয়ার আমি আৰামত 21 ত গুচি যাম তা অসমৰ ইমপ্ৰুভমেন্ট ইজ ভেৰি ভেৰি ড্ৰামাটিক মানে আপুনি গুজৰাট বা মহাৰাষ্ট্ৰত গ'লেও মহিলাই বেংকৰ বিষয়ে 91% মানুহে নাজানে আমাৰ অৰুণোদয় বা বেলেগ পেনেট্ৰেচনৰ কাৰণে এভৰি মহিলা গোজ টু দা বেংক এই গোটেই মাৰ্কাৰ বিলাক পাতে অসম বহুত ওপৰত আহি গ'ল প্ৰশান্ত দা